নমস্কাৰ সকলোকে হ্যাপি ইন্ডিপেন্ডেন্স ডে 80 বছৰ হ'ল আমি স্বাধীনতা পোৱাৰ 80 বছৰ হ'ল আৰু অতি সুন্দৰ খবৰ দিবলৈ ওলাইছো আৰু সেই সুন্দৰ খবৰটো হৈছে আমাৰ ভাৰতবৰ্ষত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'বলৈ গৈ আছে আৰু এই যিখন ৰাজ্যত সকলোৱে সুখত থাকিব পাৰে আনন্দেৰে বাস কৰিব পাৰে সেইখন হৈছে ৰাম ৰাজ্য কিন্তু এই ৰাম ৰাজ্যৰ আচল অৰ্থ হ'ল আইডিয়াল গভৰ্নেন্স প্ৰথম হৈছে সুশাসন যি শাসনৰ তলত আমি সকলোৱে সমানতা আইনৰ চকুত সকলোৱে সমানভাৱে বাস কৰিব পাৰো ভ্ৰষ্টাচাৰ মুক্ত এখন সমাজ য'ত কোনো ভ্ৰষ্টাচাৰ নাই সকলোৱে আনন্দেৰে আৰু সৎভাৱে জীৱন যাপন কৰাৰ সুবিধা লাভ কৰিছে সেইখন হৈছে ভ্ৰষ্টাচাৰ মুক্ত সমাজ আৰু এই ভ্ৰষ্টাচাৰ মুক্ত সমাজ য'ত মানুহে সকলো ধৰণৰ সুন্দৰ সুবিধা লাভ কৰিব পাৰে সুশাসনৰ তলত আৰু দ্বিতীয়টো হৈছে পাব্লিক ওয়েলফেয়াৰ অৰ্থাৎ জনতাৰ কল্যাণ যিখন ৰাজ্যত যিখন দেশত জনতাৰ কল্যাণ আছে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আছে সকলোৱে সমানভাৱে সুশিক্ষা লাভ কৰিব পাৰিছে শিক্ষক সমাজৰ পৰা ইত্যাদি কৰি সকলো বৃত্তিত জড়িত সকলোৱে সুন্দৰভাৱে নিজৰ কৰ্তব্য পালন কৰিছে য'ত সুস্বাস্থ্য বিৰাজ কৰিছে য'ত সকলোৱে সুচিকিৎসা লাভ কৰিছে আৰু য'ত জনতাই সুৰক্ষা লাভ কৰিছে য'ত কোনো দিন নাই ৰাতি নাই ভয় নাই সুন্দৰভাৱে জীৱন যাপন কৰিছে ভয়হীনতাৰে জীৱন যাপন কৰিছে চুৰ নাই ডকাইত নাই কোনো ধৰণৰ অসুখ অশান্তি নাই কোনো সকলোৱে মহিলাক সন্মান কৰিছে মহিলাই পুৰুষক সন্মান কৰিছে সকলো মহিলাই পুৰুষক সন্মান কৰিছে নিজৰ ভাই ভনীৰ দৰে চাইছে এখন সুৰক্ষিত সমাজ সেই হৈছে জনতাৰ কল্যাণৰ ৰাম ৰাজ্য আছেনে আমাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰিমনে নিশ্চয় আমি প্ৰতিষ্ঠা কৰিব পাৰিম আৰু ৰাম ৰাজ্যৰ তৃতীয়টো হৈছে নৈতিক মূল্য য'ত আইডিয়েল ভেলু আছে য'ত মানৱতাৰ মৃত্যু হোৱা নাই মানৱতা জাগি উঠিছে য'ত আছে ত্যাগ আৰু য'ত আছে আত্মনিৰ্ভৰতা আৰু সততা য'ত সকলোৱে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিছে নিজক স্বাধীনতাৰ প্ৰকৃত অৰ্থ হৈছে স্ব অধীন আমি যদি নিজেই নিজৰ অধীনত থাকিব পাৰোঁ আমি যদি নিজেই নিজৰ অধীনত থাকি আমি কাম কৰোঁ আমি নিজৰ কৰ্তব্য পালন কৰোঁ আৰু কাকো আমি বেয়া চকুৰে নাচাওঁ সকলোৰে ভাল হোৱাটো যদি আমি কামনা কৰিছোঁ তেতিয়াহ'লে কাৰো স্বাধীনতা যদি আমি খৰ্ব কৰা নাই তেতিয়াহ'লে অৰ্থাৎ স্বাধীন আৰু প্লান লওঁ আমাৰ মৰমৰ জেনজিসকলৰ সৈতে নতুন যুৱ প্ৰজন্মৰ সৈতে এখন সুন্দৰ গান্ধীজীৰ সপোনৰ সুন্দৰ ভাৰত গঢ়ি তোলোঁ আমি সকলোৱে জয় হিন্দ নমস্কাৰ